এই মুহূৰ্তত এডিআৰইৰ লাখ লাখ পৰীক্ষাৰ্থীলৈ জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এডিআৰইৰ গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ্থীলৈ গ্ৰেড 3-4 কমিশনৰ ফালৰ পৰা অফিচিয়েল নটিফিকেশন প্ৰকাশ কৰা হৈছে যে পৰীক্ষাৰ্থীয়ে কৰক এই বিশেষ জৰুৰী কাম। পৰীক্ষাৰ্থীলৈ দুখনকৈ গুৰুত্বপূৰ্ণ নটিফিকেশন আহিছে। কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। গ্ৰেড 3 কমিশনৰ ফালৰ পৰা প্ৰকাশ কৰা প্ৰথমখন নটিছত কোৱা হৈছে যে যিসকল প্ৰাৰ্থীয়ে 15 ছেপ্টেম্বৰ হৈ যোৱা গ্ৰেড 3 উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকে 27 ছেপ্টেম্বৰ দিনৰ 11:30 বজাৰ পৰা 15 ছেপ্টেম্বৰলৈকে OMR সিটৰ বাবে আবেদন কৰিব পাৰিব, য'ত 50 টকাকৈ ফি দিব লাগিব। আৰু ৱেবছাইট দুটা দিয়া হৈছে site.sebaonline.org আৰু assam.gov.in জৰিয়তে এই আবেদন প্ৰক্ৰিয়া লোৱা হ'ব। আৰু আবেদন কৰাৰ এসপ্তাহৰ ভিতৰত এটা SMS লাভ কৰিব, য'ত এপ্লিকেশ্যন লগতে পেমেণ্ট ৰিচিপ্ট থাকিব। আৰু SMS লাভ কৰাৰ পিছতে প্ৰাৰ্থীসকলে নিজৰ OMR সিটসমূহ ৱেবছাইটসমূহৰ পৰা ডাউনলোড কৰিব পাৰিব। যিটোটা ৱেবছাইট দিছে যে sebaonline.org আৰু assam.gov.in, ইয়াৰ পৰা আপোনালোকে OMR সিটসমূহ ডাউনলোড কৰিব পাৰিব। ইপিনে গ্ৰেড 3 কমিশনৰ পৰা প্ৰকাশ কৰা দ্বিতীয়খন নটিছত উল্লেখ কৰা হৈছে যে যিসকলৰ আনসাৰ কিৰ ওপৰত কোনো অবজেকশ্যন থাকিব তেওঁলোকে 28 ছেপ্টেম্বৰ দিনৰ 11:30 বজাৰ পৰা 10 অক্টোবৰলৈকে অবজেকশ্যনৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ বাবে এটা বিশেষ পোৰ্টেল প্ৰস্তুত কৰা হৈছে, যাৰ লিংক site.sebaonline.org আৰু assam.gov.in উপলব্ধ হ'ব। আৰু অবজেকশ্যনৰ বাবে আবেদন কৰিলেও 500 টকাকৈ ইয়াত ফি দিব লাগিব। লগতে উল্লেখ কৰিছে যে ইতিমধ্যে কুৱেশ্যন পেপাৰৰ 6টা সেট কুৱেশ্যন বুকলেটৰ 6টা সেট সেবাৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হৈছে। আৰু আনসাৰ কি 28 ছেপ্টেম্বৰ তাৰিখে উপলব্ধ হ'ব। site.sebaonline.org আনসাৰ কি আপলোড কৰা হ'ব। আৰু কোনো অবজেকশ্যন থাকিলে আপোনালোকে 28 ছেপ্টেম্বৰৰ পৰাই আবেদন কৰিব পাৰিব 10 অক্টোবৰলৈকে, য'ত 500 টকাকৈ ফি দি আবেদন কৰিব পাৰিব। আৰু আবেদন কৰাৰ বাবে লিংক আপোনালোকে site.sebaonline.org আৰু assam.gov.in লাভ কৰিব। আৰু লগতে উল্লেখযোগ্য যে গ্ৰেড 3 হ'ব লগা 29 তাৰিখৰ পৰীক্ষা আৰু হ'ব লগা গ্ৰেড 4ৰ দুইটা পৰীক্ষাৰ বাবে এই একে পদ্ধতি অৱলম্বন কৰা হ'ব। আপোনালোকে নিজৰ OMR সিটৰ বাবে আবেদন কৰিব পাৰিব। আৰু আনসাৰ কিৰ ওপৰত যদি কোনো অবজেকশ্যন থাকে এনেধৰণে আবেদন কৰিব পাৰিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। আৰু এডিআৰই পৰীক্ষাৰ লগত জড়িত প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।